এয়া আমি উপস্থিত আছো শোণিতপুৰ জিলাৰ ধলাই বিলত আৰু ইয়াতে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৯৫ সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এই দ্বিতীয় বৈকুণ্ঠ ধামৰ আমি পৰিৱেশ দেখুৱাই আছো আৰু বৰ্তমান আমি পৰিৱেশ দেখুৱাইছো এয়া ডিব্ৰুগড় জিলা শাখাৰ তেওঁলোকে শংকৰ সংঘৰ তেওঁলোক ইয়ালৈ আহিছে আৰু এনেকৈ ভক্তিৰ অমিয়া ৰসত ডুব গৈছে আৰু আপোনাক যদি চাই আমাৰ দৰ্শকে যদি চাই চাৰিওফালে দেখা পাব কেৱল হৰি নামৰ ধ্বনি আৰু এই হৰি নামৰ ধ্বনিতে সকলো একাকাৰ হৈ পৰিছে এই সমন্বয়স্থলীত আচলতে গুৰুজনাই যি বাট বুলিছিলে সেই বাটেৰে যেন অসমীয়া আগবাঢ়িছে আৰু এই অসমীয়াসকলৰ যি আধ্যাত্মিক চিন্তাধাৰাৰে এই অনুষ্ঠান সেয়া হৈছে শংকৰ সংঘৰ অধিৱেশন আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱাবলৈ মই অনুৰোধ জনাইছো আৰু দেখুৱাই আছে এয়া ডিব্ৰুগড় জিলাৰ আঞ্চলিক শাখা আৰু এনেদৰে তেওঁলোকে হৰি নামত ৰসত ডুব গৈছে আৰু পোনে পোনে আমি এয়া নামৰ মাজলৈ যাবলৈ চেষ্টা কৰিছো পাইলো চৰণৰ ধূলি সাত জন্মৰ পুণ্যৰ ফলে নয়নে দেখিলো মানৱী জনম আমাৰ সফল কৰিলো আজি আগমন হৰি নামৰ ধ্বনি ভগৱন্তৰ মহামিলন আমি ধন্য হলো হৰি হৰি কৃষ্ণ কথা কিয়া মোক দিয়া দিব্য জ্ঞান তোমাৰ কৃপা বিনে নাই আজি গৌৰগী ভকতৰ আগমন হৰি নামৰ ধ্বনিয়ে ভকত ভগৱন্তৰ মহামিলন আমি ধন্য হলো পাই আমি ধন্য হলো পাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ নহৰ সূৰ্য হাস্ত শুনিও মহতাই নাম লোৱা মন পাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় সুয়াৰে হৰণ যিজনে শুনে নাম লোৱা মন পাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় বকুণ্ঠৰ হাতনি কৃপা প্ৰচাৰিলা এই নাম লোৱা মন পাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় জানি এক চিতে নিতে শুনা কৃষ্ণ কথা ইহে মনুষ্য জন্ম নকৰি উবিতাই নাম লোৱা মন পাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় বিজুলি চমক যেন জীৱন ক্ষণে পৰে ইহে নহৰি নাম লোৱা
নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় প্ৰাণ বন্ধু কৃষ্ণৰ চৰণ দিয়া চিত্ত কৃষ্ণ গুণ নামিহে পৰালো কবিত নাম লোৱা মন পাই নামৰ দিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় জানি হৰি ভকতিত তেজি লাভ আউ ৰমনিচ হৈবা এৰাইটো এয়াই আচলতে এখন হৰিনাম ধৰ্ম তেজপুৰ জিলা শাখা এয়াই আচলতে কৃষ্ণৰ নামত বিলীন হৈছে। মই আইগৰাকীৰ ওচৰলৈ আহিব বিচাৰিছো। বৰ সুন্দৰ হৰিনাম, আপুনি একদম এনেকেই বিলীন হ'ল যে একদম কৃষ্ণৰ নামত একেবাৰে আপুনি ডুবি গ'ল। কেনেকুৱা লাগিছে এই আজি বৈকুণ্ঠ ধামত আপুনি উপস্থিত আছে আৰু দ্বিতীয় দিন আজি, আৰু এই অনুষ্ঠানত থাকি কেনেকুৱা অনুভৱ? কেনেকুৱা অনুভৱ হৈছে ক'বই নোৱাৰে। মানে ভকত বৈষ্ণৱৰ যি দৰ্শন পাইছোঁ আজি এই বৈকুণ্ঠস্থলীলৈ আহি। আমি আচলতে শদিয়াৰ পৰা ধুবুৰীলৈ আমি এটাই পৰিয়াল। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানবিলাক আছোঁ আমি এটা পৰিয়াল বুলি ধৰি লৈ আজি এই একত্ৰিত হৈ এই একতাৰ দোলেৰে সকলোকে যে আমি বান্ধিব পাৰোঁ, যেনেধৰণে আমাক গুৰুজনাই আমাক দি থৈ গৈছিলে এখন হৰিনাম ধৰ্ম, আজি সেই বৈকুণ্ঠস্থলী আজি পৰিণত হৈছে। আমি সকলোৱে সেইকাৰণে হৰিনামৰ ধ্বনিৰে গোটেই মুখৰিত কৰিব বিচাৰিছোঁ। নিশ্চয়কে আচলতে এয়াই হৰিনামৰ ক'ব লাগিব ধ্বনি, আৰু এই দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে এই জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰ। আৰু এই ৯৫ সংখ্যক যি শংকৰদেৱৰ শংকৰ সংঘৰ অধিৱেশনত উপস্থিত থাকি আচলতে আমি সকলো হৰিনামত বুৰ গৈছোঁ। আৰু এনেদৰে আমাৰ দৰ্শকসকলে যদি চায় তেনেহ'লে দেখা পাব যে লক্ষ লক্ষ ভকতে ইয়াতে পদধূলা দিছে, আই মাতৃসকল আহিছে আৰু সকলো হৰিৰ নামত একাকাৰ হৈ পৰিছে, কৃষ্ণৰ নামত একাকাৰ হৈ এনেদৰে নিজকে বিলীন কৰিছে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত।